নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। LP আৰু UPৰ যি ৰিক্ৰুইটমেণ্ট হৈছে তাৰ অনলাইন এপ্লাই হৈ আছে। যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই তেওঁলোকে অতি সোনকালে এপ্লাই কৰি ল'ব। আৰু আগৰ ভিডিঅ'ত মই বিভিন্ন জিলাৰ LP ৰেচপেক্টেড কাটঅফৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি এইটো ভিডিঅ'ত মই যোৰহাট, চাউথ চালমাৰা, মাজুলী, বঙাইগাঁও, বৰপেটা, ধেমাজি এইকেইখন জিলাৰ মই ৰেচপেক্টেড কাটঅফৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই ডেছক্ৰিপশ্যনত মই লিংক দি দিম, আপোনাৰ তাৰ পৰা গৈ আপোনালোকে চাব পাৰিব। আৰু চেনেলটো যদি নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধেমাজি ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভড পোষ্ট আছে 51টা, OBCত আছে 7টা, SCত আছে 9টা, ST হিলছত আছে 13টা, PWDত আছে 4টা, ট্ৰি ট্ৰাইবত আছে 4টা। এইখন ডিষ্ট্ৰিক্টত এক্সপেক্টেড কাট অফ হ'ব পাৰে আনৰিজাৰ্ভৰ বাবে 62 বা 63 প্লাছ, OBCৰ ক্ষেত্ৰত হ'ব পাৰে 62 প্লাছ, SCৰ ক্ষেত্ৰত 60 প্লাছ, ট্ৰি ট্ৰাইবৰ ক্ষেত্ৰত 59 প্লাছ। মাজুলী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আনৰিজাৰ্ভৰ পোষ্ট আছে 38, OBCৰ ক্ষেত্ৰত OBCৰ পোষ্ট আছে 10টা, ST প্লেনত আছে 8টা, ST হিলছত আছে 11টা, PWDত আছে 12টা, ট্ৰি ট্ৰাইবত আছে 10টা। ইয়াত এক্সপেক্টেড কাট অফ হ'ব পাৰে আনৰিজাৰ্ভৰ কাৰণে 63 প্লাছ, OBCৰ কাৰণে হ'ব পাৰে 60 বা 61 প্লাছ, ST প্লেনৰ বাবে হ'ব পাৰে 59 প্লাছ, ট্ৰি ট্ৰাইবৰ ক্ষেত্ৰত হ'ব পাৰে 58 প্লাছ বা 57 প্লাছ। যোৰহাট ডিষ্ট্ৰিক্টত যদি আমি চাওঁ আনৰিজাৰ্ভড পোষ্ট আছে 87টা, OBC, SC আৰু ST প্লেনত পোষ্ট এবাৰ খালী নাই ইয়াত। ST হিলছত আছে 18টা, PWDত আছে 17টা, ট্ৰি ট্ৰাইবত আছে 21টা। ইয়াত এক্সপেক্টেড কাট অফ হ'ব পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 62 বা 63 হ'ব পাৰে। ট্ৰি ট্ৰাইবৰ ক্ষেত্ৰত যদি চাওঁ 58 বা 59 যোৱাৰ সম্ভাৱনা আছে। নেক্সট আহিলে চাউথ চালমাৰা। ইয়াত পোষ্ট আছে আনৰিজাৰ্ভত 59টা, OBCত আছে 40টা, SCত আছে 24টা, ST প্লেনত আছে 25টা, ST হিলছত আছে 14টা, PWDত আছে 11টা, ট্ৰি ট্ৰাইবত আছে 14টা। ইয়াত আনৰিজাৰ্ভত কাট অফ হ'ব পাৰে 62 বা 63 যোৱাৰ সম্ভাৱনা আছে। OBCত যদি চাওঁ 58ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। SCৰ ক্ষেত্ৰত যদি চাওঁ 57ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। ST প্লেনৰ যদি ক্ষেত্ৰত চাওঁ 57 বা 58ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। ট্ৰি ট্ৰাইবৰ ক্ষেত্ৰত যদি চাওঁ 56 বা 57 হোৱাৰ সম্ভাৱনা আছে। বৰপেটা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যদি চাওঁ আনৰিজাৰ্ভড পোষ্ট আছে 11টা, OBCত আছে 16টা, SCত আছে 12টা, ST প্লেনত আছে 21টা, ST হিলছত আছে 11টা, PWDত আছে 12টা, ট্ৰি ট্ৰাইবত আছে 11টা। ইয়াত কাট অফ হ'ব পাৰে আনৰিজাৰ্ভৰ কাৰণে 64ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। OBCৰ ক্ষেত্ৰত যদি চাওঁ 60ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। SCৰ ক্ষেত্ৰত যদি চাওঁ 58ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। ST প্লেনৰ ক্ষেত্ৰত যদি চাওঁ 57ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। ট্ৰি ট্ৰাইবৰ ক্ষেত্ৰত 57 বা 56ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। বঙাইগাঁও ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভড পোষ্ট আছে মাত্ৰ 23টা, OBCত আছে OBC আৰু SCত নাই পোষ্ট। ST প্লেনত আছে 12টা, ST হিলছত আছে 13টা, PWDত আছে 11টা, ট্ৰি ট্ৰাইবত আছে 10টা। ইয়াত এক্সপেক্টেড কাট অফ হ'ব পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 63 বা 64 যোৱাৰ সম্ভাৱনা আছে। 63 ওপৰত যোৱাৰ সম্ভাৱনা আছে। ST প্লেনৰ ক্ষেত্ৰত যদি চাওঁ 58ৰ বা 57ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। ট্ৰি ট্ৰাইবৰ ক্ষেত্ৰত যদি চাওঁ 57ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। এইটো ভিডিঅ'ত মই LPৰ এইকেইখন ডিষ্ট্ৰিক্টৰ কাট অফৰ বিষয়ে এক্সপেক্টেড কাট অফৰ সম্ভাৱনীয় কাট অফৰ বিষয়ে আলোচনা কৰিলোঁ। নেক্সট মই আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত কাট অফৰ বিষয়ে আলোচনা কৰিম। আৰু চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা আপোনালোকৰ সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব, মই ৰিপ্লাই দিবলৈ যত্ন কৰিম। সেয়াকে জনালোঁ।